সাইবাৰ অপৰাধৰ ঘাটিত পৰিণত হৈছে মৰিগাঁও দ্বিতীয় জামতাৰাত পৰিণত মৰিগাঁও ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে সাইবাৰ অপৰাধৰ ঘটনা হঠাৎ আপোনাৰ মোবাইলত আহে মেছেজ আহে বেংকৰ পৰা ধন উলিওৱাৰ সেই মেছেজ পাই আপুনি হৈ পৰে আচৰিত কিয়নো আপুনি উলিওৱা নাই বেংক একাউণ্টৰ পৰা ধন আপুনি কিছু সময়ৰ পিছত অৱগত হয় সাইবাৰ অপৰাধৰ বলি হৈছে আপুনি এনে ঘটনাৰ ভুক্তভোগী এতিয়া বহুজন সাইবাৰ অপৰাধৰ ঘটনা দিনক দিনে বৃদ্ধি পাইছে অসমত পুনৰ সাইবাৰ অপৰাধৰ বলি হৈছে পাঞ্জাবাৰীৰ শৈলেন্দ্ৰ নাথ ফুকন নামৰ এজন লোক সাইবাৰ অপৰাধীয়ে শৈলেন্দ্ৰ নাথ ফুকনৰ বেংক একাউণ্টৰ পৰা লুটিলে 2 লাখ টকা বেংকৰ পাছবুক আপডেট কৰিবলৈ যাওঁতেহে লোকজনে গম পায় এই কথা মোৰ দিছপুৰ ষ্টেট বেংকত এটা সেভিং বেংকৰ একাউণ্ট আছিল আৰু সেই বেংক একাউণ্টৰ পৰা ICICI Prudential Life Insurance বেংকে আনঅথৰাইজলি আৰু মোৰ তেওঁলোকৰ লগত কোনো সম্বন্ধ নথকাকৈ মোৰ বহুত টকা তেওঁলোকে ট্ৰান্সফাৰ কৰিছে বা হেক কৰিছে যে ইপিনে ঝাৰখণ্ডৰ জামতাৰাত পৰিণত হৈছে মৰিগাঁৱত বহি সাধাৰণ লোকৰ কষ্ট উপাৰ্জিত ধন সৰকাই নিয়াতে শান্ত থকা নাই সাইবাৰ অপৰাধী বিভিন্ন লোকৰ পান কাৰ্ড আধাৰ কাৰ্ড সংগ্ৰহ কৰি ভুৱা একাউণ্ট খুলি লৈছে ঋণ 2-3 মাহ কেইটামান কিস্তি পৰিশোধ কৰি অন্তৰ্ধান হয় লোকজন আৰু তাৰ পিছত ঋণ দিয়া প্ৰতিষ্ঠানে লোকজনক বিচাৰি যোৱাৰ পিছতহে ওলাই উৰহি গছৰ বেলেগৰ নাম ব্যৱহাৰ কৰি সাইবাৰ অপৰাধীয়ে ঋণ লৈ কোটি কোটি টকা আত্মসাৎ কৰিছে ময়ৰাবাৰী জাগিৰোড লাহৰীঘাট মিকিৰভাটা থানাত ৰুজু কেইবাটাও সাইবাৰ অপৰাধৰ গোচৰ ইয়াৰে ময়ৰাবাৰী লাহৰীঘাটত সৰ্বাধিক গোচৰ ৰুজু হৈ আছে বিগত 4.5 মাহত গ্ৰেপ্তাৰ হৈছে 52 জন সাইবাৰ অপৰাধী বিভিন্ন মানুহৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড এইবোৰ লৈ পেলাই ভুৱাকে বেংকৰ একাউণ্ট খোলে আৰু যিবোৰ লোন এপছ আছে বিভিন্ন কোম্পানীৰ পৰা তেওঁলোকে লোন লয় আৰু ঠিক 2-3 মাহমান পিছত সেই লোনৰ যিটো এমাউণ্ট থাকে সেইটো পৰিশোধ কৰিব নোৱাৰে আৰু নোৱাৰাৰ ফলত বিভিন্ন যিবিলাক ব্যক্তিৰ নামত তেওঁলোকে লোন লৈছিলে বা তেনেকুৱা কাম কৰে বিভিন্ন মানুহৰ পেন কাৰ্ড দি দিয়ে সেইবিলাক মানুহে আহি পেলাই কমপ্লেইন আৰম্ভ কৰে প্ৰথমতে আমাৰ ইয়াতে এটা কমপ্লেইন হৈছিলে ডিসেম্বৰ মাহত ইয়াৰে পাব্লিক এজনে কমপ্লেইন দিছিলে যে তেওঁৰ নামটো বেলেগ এজন মানুহে ব্যৱহাৰ কৰি পেলাই তেওঁৰ মানে নামত লোন লৈছে তো আমাৰ ইনভেষ্টিগেশ্যন আৰম্ভ হৈছিলে আৰু তেনেকৈ আমাৰ চলি আছে এতিয়া আৰু এতিয়াও কেইবাটাও পলাতক হৈ আছে আনকি প্ৰধানমন্ত্ৰীৰ ফসল বীমা যোজনাৰ নামতো কোটি কোটি টকা লুণ্ঠন কৰিছে সাইবাৰ অপৰাধীয়ে দেখিলো যে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাৰ প্ৰায় 60 লাখ টকা সেই এটিএমৰ জৰিয়তে হৰলুকি হৈছিলে সেয়ে সাৱধান হোক বেংক একাউণ্ট ব্যৱহাৰ কৰোঁতে বেংক একাউণ্টৰ পৰা ধন হৰলুকিৰ ঘটনা ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে অসম আৰক্ষীৰ সাইবাৰ সেল মৰিগাঁৱৰ পৰা মিতালী দেৱীৰ সহযোগত ভিডিঅ' জাৰ্নেলিষ্ট বিজয়া লক্ষ্মী বসুমতাৰীৰ সৈতে ববিতা গগৈ ৰিপৰ্ট প্ৰাগ নিউজ গুৱাহাটী